ফিতৰ আৰু ঈদুল ফিতৰ উপলক্ষে বৰ্তমান উপস্থিত হৈছিলোঁ গাড়ীগাঁও যি ঈদগাহ মৈদান আছে ঈদগাহ মৈদানত বৰ্তমান উপস্থিত হৈছিলোঁ। ইয়াৰে সামগ্ৰিক পৰিৱেশ আমি যিহেতু আসাম দৰ্শক দৰ্শকক দেখুৱাইছোঁ আৰু মোৰ ছাইডৰ স্ক্ৰীণত বৰ্তমান সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আৰু এয়া হৈছে যি ঈদগাহ মৈদান আছে আৰু ঈদগাহ মৈদানত প্ৰায় শ লোকে একেলগে যি এমাহজোৰা ৰোজাৰ অন্তত আজিৰ দিনটোত তেওঁলোকে একেলগে এই গাড়ীগাঁও ঈদগাহ মৈদানত তেওঁলোকে একগোট হৈ তেওঁলোকৰ যি পবিত্ৰ যি ঈদৰ নামাজ আছিলে এই ঈদৰ নামাজ বৰ্তমান সময়ত শেষ হৈছে আৰু তাৰ পিছত পৰৱৰ্তী সময়ত ইয়াৰে যি সভাপতিগৰাকী আছিল তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম এই বুলি তেওঁলোকে কেনেকুৱা ধৰণৰ আয়োজন কৰিছিলে আৰু কিমান মানুহ একলগ হৈ তেওঁলোকে নামাজ পঢ়িলে বিশেষভাৱে কি জনাব? ঈদুল ফিতৰৰ আজি যিটো নমাজ 2 ৰাকাত ৱাজিব নমাজ হৈ গ'ল, নমাজত প্ৰায় 20,000 মানুহৰ সমাগম হৈছে, গোটেই ফিল্ডখন ভৰ্তি হৈ গৈছে। আমি এৰেঞ্জমেণ্ট ঠিকেই কৰিছিলোঁ, গোটেই মানুহক বহাৰ সুবিধা কৰি দিছিলোঁ। গতিকে সেই হিচাপে মানুহ আহিছে। বতৰৰ আল্লাহ তালা এনেকুৱা এটা বতৰ কৰিছে যিটো বতৰত আমি মুকলি আকাশৰ তলত মুক্ত মনে আমি নমাজ পঢ়িবলৈ সক্ষম হ'লোঁ। তাৰ বাবে আল্লাহ তালাৰ ওচৰত নতশিৰে শুক্ৰিয়া আদায় কৰিছোঁ। এইটো এমাহজোৰা আপোনালোকে যি ৰোজা আপোনালোকে এমাহজোৰা ৰোজা আপোনালোকে উদযাপন কৰিছিলে, তাৰপিছত এই পবিত্ৰ দিনটো পালে, তাৰ বিষয়ে কি ক'ব বিচাৰে? এমাহ ধৰা বৰ্তৰে ৰোজা ৰাখি তাৰপিছত দান জাকাত ফিতিৰা আদি কৰাৰ পাছত পবিত্ৰ মনেৰে ঈদগাহ ফিল্ডত আহি পবিত্ৰ ব্যক্তি হৈ আহি ইয়াতে নমাজ পঢ়িলে। নমাজ পঢ়াৰ পাছত 2 ৰাকাত ঈদুল নমাজ পঢ়াৰ পাছত আৰু পবিত্ৰ মনেৰে এজন নিষ্পাপ শিশুৰ দৰে ইয়াৰ পৰা উভতি গৈছে ব্যক্তিসকল। ইয়াতে ভাতৃত্ববোধৰ এটা মিলন চানেকিৰ এটা মিলন তীৰ্থভূমিৰ দৰে হৈ পৰিছে। সকলোৱে দুখীয়া ধনীৰ কোনো ধৰণৰ চিন্তাম নাই। সকলোৱে দুখীয়াসকলক ধনীসকলে যিসকল যি ধৰণৰ সহায় কৰিছে ঈদুল ফিতৰৰ আগত নমাজৰ আগত ৰোজাৰ মাহৰ ভিতৰত সেইদৰে কৰাৰ পাছত দুখীয়াসকলেও আজি দুসাঁজ ভালদৰে খাব পাৰিব, নতুন কাপোৰ ল'ব পাৰিছে। এইদৰে সহায় কৰাৰ কাৰণে এইটো এটা ঈদুল ফিতৰ হৈছে ফিতিৰাৰ উৎসৱ, জাকাতৰ উৎসৱ আৰু দান খায়ৰাতৰ উৎসৱ। গতিকে এই উৎসৱটো সঁচাকৈ এটা মহৎ ল'বলগীয়া আৰু ইছলাম ধৰ্মৰ কাৰণে এটা মেছেজো ইয়াৰ পৰা যায়। আমি এটা বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ। ইয়াক এজন ইছলামিক বিজ্ঞ লোকক আমি ইমামতি কৰাইছোঁ। তেখেতৰ দ্বাৰা বিশ্ব শান্তিৰ কাৰণে দোৱা কৰা হৈছে। এই দোৱা কৰা হৈছে যাতে গোটেই পৃথিৱীত ভাৰতত অসমত এটা শান্তি বিৰাজ কৰে। ধন্যবাদ জ্ঞাপন কৰিছিলোঁ আপোনালৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া যি সভাপতিগৰাকী আছিল সভাপতিগৰাকীয়ে সমগ্ৰ ব্যাখ্যা কৰি দিলে আৰু মূলতে মোৰ জ্যেষ্ঠ সাংবাদিকগৰাকী আছে সাদিক চৌধুৰী, আমি তেখেতৰ সৈতে কথা পাতিম। যিটো পবিত্ৰ ঈদৰ ক্ষণত আপুনি এই স্থানত উপস্থিত আছে ঈদগাহ মৈদানত, বিশেষভাৱে কি ক'ব? চাওক, এমাহজোৰা যি ৰমজান মাহৰ যি ব্ৰত বা ৰোজা, তাৰপিছত আমাৰ চাৱল মাহৰ যি মানে জোন ওলোৱাৰ পিছদিনাখনে আমি ঈদুল ফিতৰ উদযাপন কৰোঁ। আৰু এই ঈদুল ফিতৰটো হৈছে এনেকুৱা ধৰণৰ উৎসৱ যাৰ দ্বাৰা মানে আমাৰ ইছলাম ধৰ্মীয় মানুহখিনিৰ মাজত ভাতৃত্ববোধ, ঐক্য আৰু সম্প্ৰীতি, শান্তি এইবিলাক আৰু দৃঢ় হৈ যায়। আৰু আমি এই ঈদৰ 2 ৰাকাত নমাজ পঢ়িলোঁ আৰু ইয়াতে আমি বিশ্ব শান্তিৰ কাৰণে আমি সৰ্বশক্তিমানজনৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু যাতে আমাৰ অসমৰে হওক আৰু ভাৰতেৰে হওক বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি বজাই থাকে, তাৰ বাবে আমি নেদেখাজনৰ ওচৰত আমি আজি দোৱা কৰিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ, ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এনেদৰে যি ঈদৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। বিশেষ কি জনাব এইবুলি ঈদত? প্ৰথমে ঈদুল ফিতৰৰ সমূহ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ পৰিৱেশত, সুন্দৰ বাতাবৰণত আজি ঈদুল ফিতৰৰ সমূহীয়া 2 ৰাকাত ৱাজিব নামাজ সম্পূৰ্ণ কৰা হৈছে। এতিয়া লোকাৰণ্য হৈছে। প্ৰতিজন ৰোজাদাৰে 30 ৰোজা সমাপন কৰি আজি তেখেতৰ ত্যাগৰ মনোভাৱেৰে ইয়াত একত্ৰিত হৈ আমাৰ ঈদুল ফিতৰৰ যি ৱাজিব নামাজ সম্পাদন কৰিলে, তাৰ বাবে আমি পাৰিষদ হিচাপে অঞ্চলৰ সমূহ ৰাইজক কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ ৰাইজৰ দান বৰঙণিয়ে ঈদগাহৰ যি এটা সৌন্দৰ্য বৰ্ধন ইয়াতকৈ আৰু অধিক আকৰ্ষিত হওক বুলি আমি ৰাইজলৈ আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছিলোঁ আপোনালৈ, ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া হৈছে যি গাড়ীগাঁও 1 নম্বৰ ৱাৰ্ডৰ পাৰিষদগৰাকী আৰু তেখেতে খুব ধুনীয়াকৈ এইবুলি যি ঈদৰ আয়োজনৰ কথাটো উল্লেখ কৰিলে। আৰু এয়া হৈছে গাড়ীগাঁও ঈদগাহ মৈদান, য'ত প্ৰায় 1000তকৈ অধিক যি লোক আছে তেওঁলোকে একগোট হৈ মহান আল্লাহৰ ওচৰত তেওঁলোকৰ যি দোৱা প্ৰাৰ্থনা কৰি এই ঈদৰ নামাজ পঢ়া পৰিলক্ষিত